হেল্ল' এভৰিৱান, আপোনালোকে যদি কিবা কামৰ কাৰণে আগবাঢ়িছে, আপোনালোকক টাইমিং লাগে, তো আপোনালোকে টাইমিঙৰ কাৰণে ইঞ্জিনিয়াৰৰ পৰা গাইড ল'ব পাৰে। তো আপোনালোকে ইনটিউটিভলি এখন কাৰ্ড ছিলেক্ট কৰিব লাগিব। তাৰপাছত আপোনালোকক মই ক'ম যে আপোনালোকৰ কোনটো টাইমিং আপোনালোকৰ কাৰণে ভাল হয়। তো আপোনালোকে ৰেডি হৈ থাকক। চ' নম্বৰ 1, নম্বৰ 2 ছিলেক্ট কৰিলেনে আপোনালোকে? নম্বৰ 1, নম্বৰ 2 তো আপোনালোকৰ যিটো নম্বৰ 1 ছিলেক্ট কৰিছে তেওঁলোকৰ কাৰণে এতিয়া সময় নহয় আপোনালোকে যিটো ভাবিছে তাক কৰা। আপোনালোকে অলপ দিন ৱেইট কৰক। ইউনিভাৰ্ছে যেতিয়া কৈছে আপোনালোকৰ কাৰণে মেবি কিবা প্ৰব্লেমেটিক হ'ব পাৰে, চ' আপোনালোকে অকণমান সময় ৰৈ দিয়ক, ৰাইট টাইম আহিব। আৰু ছেকেণ্ড যোনে ছিলেক্ট কৰিছে তেওঁলোকৰ কাৰণে পাৰফেক্ট টাইমিং হয়। এইটো টাইমতে আপোনালোকে কৰিব পাৰে। যিকোনো কামৰ কাৰণে এইটো বহুত পাৰফেক্ট হয়। যিকোনো কাম আপোনালোকে আগবাঢ়িছে, যিটো মনত ভাবিছে যে এইটো কৰিলে ভাল হ'ব, এইটো ৰাইট টাইম হয়। তো আপোনালোকে ডিটেইল গাইডেন্সৰ কাৰণে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট ডিটেইলছ মোৰ ফেচবুক পেজতে দিয়া আছে, তো আপোনালোকে তাতে যোগাযোগ কৰিব পাৰে। বাই।